পিআই নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই চন্দন জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অভয়াপুৰীত এইবাৰ টকাৰ উজান এছআই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱা আন এক অভিযুক্ত ৰূপম দাসক গ্ৰেপ্তাৰ বঙাইগাঁৱৰ অভয়াপুৰী আৰক্ষীৰ অভিযানত শহুৰেক তৰণী বণিকৰ ঘৰৰ পৰা আটক হয় ৰূপম দাস শহুৰেক তৰণী বণিকৰ ঘৰত চলোৱা তালাচী কালত জব্দ হয় প্ৰায় ৩ কোটি টকা এছআই কেলেংকাৰীৰ আন এক অভিযুক্ত ৰূপম দাসক গ্ৰেপ্তাৰ অভয়াপুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় ৰূপম দাসৰ বঙাইগাঁৱৰ বাসগৃহত আৰক্ষীৰ অভিযান পুৱতি নিশা ৰূপম দাসৰ শহুৰেক তৰণী বণিকৰ ঘৰতো আৰক্ষীয়ে চলাই অভিযান কালত অভয়াপুৰীৰ বৰিগাঁওস্থিত ঘৰৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় ৩ কোটি টকা আৰু এই মুহূৰ্ততো আৰক্ষীৰ অভিযান অব্যাহত আছে ধৃত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ আছিল ৰূপম দাস আৰু এই ৰূপম দাস ৰেল বিভাগৰ লক ইন্সপেক্টৰ আছিল আৰক্ষীৰ সমগ্ৰ তদন্তৰ পিছতে ঘটনাৰ সমস্ত কাহিনী পোহৰলৈ আহিব এনেদৰে প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে এছআই কাণ্ডত নাম সাঙুৰ পৰা ব্যক্তি এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছো চাই থাকিব একমাত্ৰ পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ